আচলতে আপোনালোকে ইতিমধ্যে গম পায় যে আমাৰ হাজোৰ পৰা বিভিন্ন ক্ষেত্ৰত বিশেষকৈ হাজোত কেইবছৰমান আগৰ পৰা মানে খেলৰ প্ৰতি ৰাইজ সজাগ হৈছে আৰু বিশেষকৈ খেলুৱৈ প্ৰেমী ৰাইজৰ লগতে আমাৰ যিখিনি উঠি অহা যুৱক মানে একেবাৰে সজাগ হৈছে আৰু হাজো যেন এনেকুৱা যেন খেল নগৰী ৰূপে মানে পৰিচিত হৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত কি কৰিছোঁ, আমাৰ যিহেতুকে আমাৰ প্ৰথম বাৰ্ষিক এইবাৰ আমি বেডমিণ্টন পাতিছোঁ। আমাৰ হাজোত বেডমিণ্টনৰ যিটো আমাৰ সাতদলা ইয়থ ষ্টাৰ ক্লাবৰ সৌজন্যত প্ৰথম বাৰ্ষিক আমি নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আৰু আমাৰ এই অঞ্চলত প্ৰথমবাৰৰ বাবে হৈছে। আমাৰতো কিছুমান মানুহে বেডমিণ্টন মানে কি গমেই পোৱা নাছিলে। ৰাতিপুৱা কিছুমানে কৈ আছে যে পাখি খেল নেকি, তাৰপিছত মই ক'লোঁ যে আপোনালোকে খেল চাব আহিব তেতিয়া গম পাব। গতিকে এইটোৰ পৰা এটা কথা স্পষ্ট হৈছে যে আজিৰ পৰা আমাৰ অন্তত এই অঞ্চলত কিছুমানে গম পাব যে বেডমিণ্টন বোলা এখন খেল আছে আৰু সেই উদ্দেশ্যৰে আমি এই বেডমিণ্টন খেলখন আমি প্ৰথম বাৰ্ষিক আমি বেডমিণ্টন খেলখন আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত বৰ্তমান অসমৰ প্ৰায় 15টামান দল ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু দল আহি আছে। আমাৰ এদিনীয়া হয়, গোটেই নিশা খেল চলিব। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে আমাৰ সামাজিক মাধ্যমযোগে আমি প্ৰচাৰ কৰিছিলোঁ আৰু বিভিন্ন ক্ষেত্ৰত আমি সহযোগিতা পাইছোঁ। গতিকে যিয়ে নহওক বাৰু, ইতিমধ্যে আপোনালোকে সুন্দৰ খেল উপভোগ কৰিছেই। আমি এটা প্ৰাইজ মানিও ৰাখিছোঁ। একোটা দলত যিহেতুকে দুজনকৈ খেলুৱৈ থাকিব, গতিকে 10,000 টকা আমি প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ ৰাখিছোঁ আমি 6,000 টকা। সাতদলা ইয়থ ষ্টাৰ ক্লাবৰ উদ্যোগত নিশা বেডমিণ্টন এই খেলা অনুষ্ঠিত কৰিছে। এই খেলা উদ্বোধন কৰিবলৈ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আৰু উদ্যোক্তা বিশেষকৈ শ্বহীদ চান ভাতৃৰ সৈতে আন সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বেডমিণ্টন খেলখন অতি সুন্দৰভাৱে অনুষ্ঠিত কৰিছে। সুস্বাস্থ্য লগতে এটা সম্প্ৰীতি সমন্বয় গঢ়াত খেলে সদায় অৰিহণা যোগাই আহিছে। ভৱিষ্যতেও এই বেডমিণ্টন খেলৰ জৰিয়তে এই অঞ্চলৰ নতুন প্ৰজন্মক খেলৰ দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাব আৰু বৰ্তমান অসমত বিশেষকৈ গ্ৰাম্য অঞ্চলত যিসমূহ প্ৰতিভা আছে, প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰতো অসম চৰকাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অশেষ এটা ভাল প্ৰচেষ্টাত ক্ৰীড়া মহাৰণৰ জৰিয়তে সমগ্ৰ অসমৰ যুৱ প্ৰজন্মক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এখন সুন্দৰ মঞ্চ দিছে। গতিকে অসমত খেলৰ দিশত এটা গণ আন্দোলনলৈ ৰূপান্তৰ কৰিলে নিশ্চয় অসমখনৰো ভাল খেলুৱৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল ফল দেখাব পাৰিব, গৌৰৱ কঢ়িয়াই আনিব পাৰিব। আৰু এই ক্ষেত্ৰত এনেধৰণে বেডমিণ্টন খেলাৰ আন ইভেণ্টসমূহ ভাল ধৰণে গাঁও অঞ্চলত অনুষ্ঠিত কৰাৰ কাৰণে সকলো ক্ৰীড়া সংগঠনক মই আহ্বান জনাইছোঁ।